হেল্ল' এভৰিৱান, ইতিমধ্যে আপোনালোকে গম পায় যে মেজেঙা ইউথ ক্ৰিকেট ক্লাব আৰু মেজেঙা আঞ্চলিক ক্ৰীড়া মঞ্চৰ সহযোগত এখনি আইকন ট্ৰফি দ্বিপাক্ষিক খেল তেওঁলোকে আয়োজিত কৰিব লৈছে। তো এই খেলখন যিহেতু আপোনালোকে গম পায় যে অকশ্যন বিক্ৰী হ'ব আৰু অকশ্যনৰ লাষ্ট ডেট আছিলে 25 ফেব্ৰুৱাৰী তেওঁলোকে অকশ্যনৰ লাষ্ট ডেট আছিলে। কিন্তু আপোনালোকে গম পায় যে অহা কালিৰ পৰা আমাৰ যি পবিত্ৰ ৰমজান মাহ ষ্টাৰ্ট হ'ব। তো গতিকে সেইটোৰ কাৰণে যি অকশ্যন ডেট সেই অকশ্যন ডেটটো তেওঁলোকে কিছু অলপ আগবঢ়াই দিছে আৰু খেলখন অনুষ্ঠিত হ'বলগীয়া আছিলে আপোনালোকৰ 17 মাৰ্চত। তো গতিকে যিহেতু মাৰ্চ মাহত আমাৰ ৰমজান মাহ চলি থাকিব, কিছু খেলুৱৈ খেলখন খেলিবলৈ অসুবিধা হ'ব ৰমজান মাহত ৰোজা ধৰি। তো গতিকে তেওঁলোকে কমিটিয়ে এটা সিদ্ধান্ত লৈছে যে খেলখন এপ্ৰিলত তেওঁলোকে অনুষ্ঠিত কৰিব। এপ্ৰিলৰ কি তাৰিখ হয়, এপ্ৰিলৰ 2 তাৰিখৰ পৰা তেওঁলোকে খেলখন শুভাৰম্ভণি কৰিব। আপোনালোকে ইতিমধ্যে সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। আৰু ৰেজিষ্ট্ৰেশ্যনৰ যিটো ফিজ আছে সেই ফিজটো আছে মাত্ৰ 300 টকা আৰু ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে মাৰ্চৰ 15 তাৰিখে আৰু খেলখন তেওঁলোকে যি অনুষ্ঠিত কৰিব সেই অনুষ্ঠিত ডেটটো হৈছে এপ্ৰিলৰ 2 তাৰিখে। যিটো আপোনাৰ অকশ্যন সেই অকশ্যনৰ ডেটটো হৈছে মাৰ্চৰ 23 তাৰিখ আৰু খেলখন অনুষ্ঠিত হ'ব এপ্ৰিলৰ 2 তাৰিখৰ পৰা। আৰু ইয়াত সৰ্বমুঠ 16টা টিমে জইন কৰিব বুলি কমিটিয়ে মোক কৈছে। প্ৰায় 8-10টা অ'নাৰ এতিয়ালৈকে কনফাৰ্ম হৈ গ'ল আৰু তেওঁলোকক 8টামান বা ইমানটোৱে আৰু অ'নাৰ দৰকাৰ হৈ আছে। তো গতিকে কোনোবাই যদি আপোনালোকে টিম ক্ৰয় কৰিম বুলি ভাবিছে তেন্তে মই বেনাৰখন আপোনালোকক এই ভিডিঅ'টো দি দিছোঁ। তলত আপোনালোকে যি 4-5টা কণ্টেক্ট নাম্বাৰ দেখিছে তাৰ ভিতৰত কোনোবা এটাত আপোনালোকে কণ্টেক্ট কৰিলে যি অ'নাৰৰ কাৰণে কিমান কি লাগিব সেই সকলোবোৰ আপুনি তাত সুধিব পাৰিব। আৰু বেনাৰখনটো মই ইয়াত লিখা আছে দেখিছে, জইনিং এমাউণ্ট 20,000 আৰু প্লেয়াৰ যিটো অকশ্যন এমাউণ্ট সেইটো হৈছে আপোনাৰ 25,000 পইণ্টৰ ভিতৰত আপোনালোকে অ'নাৰ প্লেয়াৰ্ছ কিনিব পাৰিব। আৰু 25,000ত আপোনালোকে কেইটা কিনিব লাগিব? 11 প্লেয়াৰ হয়। 25,000 যি এমাউণ্ট আছে সেই এমাউণ্টৰ ভিতৰত আপোনালোকে 11জন প্লেয়াৰ কিনিব পাৰিব আৰু তাৰ এক্সট্ৰাকে ৰিটেন প্লেয়াৰ আইকন প্লেয়াৰ থাকিব, সেইটো আপোনাৰ মানে টোটেলি এক্সট্ৰা। আৰু খেলখন ইতিমধ্যে আপোনালোকে গম পাইছে যে তেওঁলোকে পিংক বলেৰে খেলখন খেলাব আৰু এই খেলখন পিংক বলেৰে মই এতিয়ালৈকে অসমত ক'তো মানে শুনা নাই বা দেখাও নাই পিংক বলে ক্ৰিকেট খেলোৱা। তো এইটো এটা আমাৰ শিৱসাগৰৰ কাৰণে ভাল কথা যে তেওঁলোকে প্ৰথমবাৰৰ বাবে পিংক বলটো তেওঁলোকে ইউজ কৰিব। আৰু পিংক বলটো আমাৰ দাদাৰ ওচৰত আছে, দাদাই আপুনি দেখাই দিয়ক পিংক বলটো। তো এই বলটো দেখিছে আপোনালোকে ভিকি ক্ৰিকেট, এই ক্ৰিকেট বলটো তেওঁলোকে এই গোটেই ফুল টুৰ্ণামেণ্টখনত এই বলটো ইউজ কৰা হ'ব। ইতিমধ্যে খেলখনৰ কাৰণে প্ৰায় এমাহমান বাকী আছে যদিও তেওঁলোকে যি পিটছৰ কাম সেই পিটছৰ কাম এতিয়াৰ পৰাই ষ্টাৰ্ট দিছে, কিয়নো তেওঁলোকে এখন সুন্দৰ টুৰ্ণামেণ্ট আয়োজিত কৰিব গৈ আছে। আৰু শিৱসাগৰবাসী ৰাইজ আৰু অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ যাতে আপোনালোকে খেলখন চাবলৈ আহে আৰু যিসকল প্লেয়াৰে এতিয়ালৈকে অকশ্যনত নামটো ভৰাবলৈ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰা নাই মই তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সোনকালে ৰেজিষ্ট্ৰেশ্যনটো কৰাই লওক। আৰু এটা মেইন কথা হৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব কেনেকৈ। মই ইতিমধ্যে এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টোত বহুতে মোক কমেণ্ট কৰিছে যে মই কৰিব পৰা নাই। যদি আপোনালোকে অনলাইন কৰিব পৰা নাই, অনলাইনৰ মই লিংকটো আকৌ দি দিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত, আপোনালোকে তাত গৈ ক্লিক কৰি চাব। যদি আপোনালোকে অনলাইনত কৰিব নোৱাৰে তেন্তে মোৰ হোৱাটছআপ নাম্বাৰটো যাৰ ওচৰত আছে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব বা ইনষ্টাগ্ৰাম ফেচবুকত আপোনালোকে মেছেজ কৰিব, মই আপোনালোকক ফৰ্মখন দি দিম। তেনেকৈ আপোনালোকে মোক হোৱাটছআপত দি দিলেও হ'ব বা যি বেনাৰ দিছোঁ বেনাৰত যি নাম্বাৰ আছে সেই নাম্বাৰত আপোনালোকে ফৰ্মখন দি পিনে আৰু যিটো এমাউণ্ট আপোনালোকে সেই তাত স্কেনাৰটোত পইচাটো পঠিয়াব তাৰ স্ক্ৰীনশ্বটটো আপোনালোকে এই নাম্বাৰকেইটাত কোনোবা এটা নাম্বাৰত আপোনালোকে দি দিলেও হ'ব। আৰু যদি আপোনালোকক বোলে এইবোৰ মানে এই কমিটি নাম্বাৰ দিব কিবা অসুবিধা পাইছে বা জনা নাই তেন্তে মোক আপোনালোকে পাৰ্চনেলি দি দিব, মই হ'লেও আপোনালোকক সেইটো কনফাৰ্মকৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাই দিম। আৰু এই খেলখনৰ প্ৰথম মেচৰ পৰা একদম লাষ্টৰ মেচলৈকে মোৰ যি ইউটিউব চেনেল সেই ইউটিউব চেনেলটোত আপোনালোকে লাইভ পাব। তো গতিকে যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।